Friends, welcome to my new blog. Hello everyone, সকলোকে সুপ্ৰভাত জনালো মোৰ তেজপুৰীয়া বন্ধু-বান্ধৱসকল। আজি মই এটা টপিকলৈ আহিছোঁ য'ত বেছি ডিফৰেষ্টেশ্যন হৈ আছে আৰু আমাৰ এনভাইৰনমেণ্টটো আপোনালোকে চাব পাৰে য'ত এনভাইৰনমেণ্টটো গছ-গছনি বহুতখিনি আছে কিন্তু এতিয়া গছ-গছনি বিল্ডিং বনাবৰ কাৰণে বা ঘৰ বনাবৰ কাৰণে গছ-গছনিখিনি কটা হৈ আছে। গতিকে আপোনালোকে কি ভাবে এই গছ-গছনি কটাৰ পিছত মানুহবিলাকে কি উপভোগ কৰিব বা মানে এনেকুৱা দিন আহি আছে যে পপুলেশ্যন বাঢ়ি আছে, যান-বাহন বাঢ়ি আছে, ভেহিকেল বাঢ়ি আছে আৰু বহুত বস্তু মানে ইয়াতে এখন মানে গোটেইখন মানে জংঘল নোহোৱাৰ পিছত গোটেইখন চিটি হৈ যোৱাৰ পিছত কিমানখিনি এটা গৰম অনুভৱ হ'ব। 2024 জুন জুলাইত বিশাল এটা গৰম পৰিছিলে। গতিকে আমাৰ পিছফালৰ যোনখিনি গছ-গছনি আছে গছ-গছনিখিনি কটাৰ পিছত কিমান এটা গৰম ভাৱ অনুভৱ হ'ব। গতিকে কোনো ইয়াতে ক্লেইম কৰা নাই, গতিকে মই আপোনালোকক দেখাব বিচাৰিছোঁ। দেখিছেনে আমাৰ এইখিনি পিছৰ এইডাল আমাৰ গছ হয়। মই বিল্ডিঙৰ পৰা দেখাই দিছোঁ। এইটো হৈছে এইপিনে কনকলতা পাহাৰ আছে আৰু এইপিনে লালমাটি আছে 2 নম্বৰ ৱাৰ্ড আৰু এয়া গোটেই গছ-গছনি এয়া যিমানবিলাক কলগছ আছে মই লগাইছিলোঁ এইখিনি আমাৰ কলগছ হয়, এইখিনি আমাৰ বৰ্তাহঁতৰ কলগছ হয়, আমাৰ খুৰীহঁতৰ কলগছ হয় আৰু এইখিনি মোৰ কলগছ হয়। গতিকে কলগছ লগাইছিলোঁ আৰু মানে কল কেতিয়াবা নাম কীৰ্তন হ'লে কলো আনিব পাৰি আৰু মানে কল ল'ব পাৰি আৰু মানে কলপাতো যাতে সুবিধা হয় আৰু মানে কলপাতত প্ৰসাদ দিয়াকৈ সেইকাৰণে কলগছ লগাইছিলোঁ মই। আৰু পিছফালে পাগৰি গছ আছে, পাগৰি গছ এজোপা আছে আৰু চাওক এইডাল গছ আছিলে পিছফালে, এই দুডাল গছ আছিলে। এইখিনি পূৰা জংঘল আছিলে, আমি ইয়াতে সৰুতে খেলিছিলোঁ বহুত। এইখিনি বহুত জংঘল আছিলে, আপোনালোকে দেখাব পাৰোঁ। এইখিনি গোটেই জংঘল আছিলে, আমি তাত বৰশী মাৰিছিলোঁ। যেতিয়া পানী চাফা আছিলে বৰশী মাৰিছিলোঁ, ৱাটাৰ পলিউশ্যন যেতিয়া নাছিলে তেতিয়া তাত আমি বৰশী মাৰিছিলোঁ, সেইগুৰা খান্দিছিলোঁ, তাৰপিছত গৰৈ মাছ পুৰি খাইছিলোঁ। তেনেকৈ মানে বহুত বাল্যকাল মানে আমাৰ পাৰ হৈছে আৰু মোৰ বিশেষকৈ বাল্যকাল তেনেকৈ মানে পাৰ হৈছে আৰু খেলা ধূলা কৰি পেলাই সৰুতে বাল্যকালটো। গতিকে ইয়াত চাওক ঘৰ বনাইছে, একো নাই, ঘৰ বনাওক, একো নাই। কিন্তু এই গছ এজোপা আছিলে, এই গছজোপা কাটি আছে, আৰু গছ কাটিব চাগে মোৰ মতে। আৰু গছ কাটিলে যে কি যে এটা এনভাইৰনমেণ্ট হ'ব, এটা পৰিৱেশ হ'ব আপোনালোকে নিজে গম পাইছে লাগে। চাব পাৰে গছ কাটি আছে, এয়া চাউণ্ড শুনিছে আপোনালোকে, চাউণ্ড শুনি আছে। গতিকে এয়া গছ কটা হৈ আছে দেই, যে চাউণ্ড শুনি আছে এয়া গছ কটা হৈ আছে। গতিকে মই যে ভাবোঁ যে গছটো কাটিব নালাগে, সকলোৱে গছ কটাৰ বদলি এটা বেলেগ চিডিউল এটা ওলাব লাগে। গছজোপা থাকিব দিব লাগে, ঘৰৰ ভিতৰতে থাকিব দিব লাগে। ঘৰৰ পৰা ভিতৰৰ পৰা এনেকৈ এটা ডিজাইন বনাব পাৰে মিস্ত্ৰীয়ে, কিন্তু গছ কেতিয়াও কাটিব নালাগে, সেইটো মই জানো। আজি মহাৰাষ্ট্ৰ হোৱাহেঁতেন, আজি কেৰেলাত হোৱাহেঁতেন, আজি চাউথত হোৱাহেঁতেন লগে লগে কেছ হ'লহেঁতেন, লগে লগে ফৰেষ্ট অফিচাৰে আহি পেলাই কেছ ল'লেহেঁতেন, লগে লগে তেওঁলোকে জেল হ'লহেঁতেন। গতিকে আজি চাওক, আজি ফৰেষ্ট অফিচাৰো নাই, আজি কোনো ছ'চাইটি মানুহো ক্লেইম কৰা নাই যে গছ কিয় কাটি আছে। গতিকে এইটো মই আহ্বান কৰিছোঁ যে আপোনালোকৰ যদি তেনেকুৱা মানে ক'ৰবাত হৈ আছে সমাজত, যদি সমাজত গছ কটা হৈ আছে তেনেহ'লে গছ কটাৰ পৰা আপোনালোকে ৰখাওক, কাৰণ বহুত বিশাল গৰমত আপোনালোকে ভুগিব লাগিব যদি গছ কটা হয়। ধন্যবাদ। জয় অসম।